এজন ভাৰতীয় নাগৰিক হিচাপে আপুনি এই মুহূৰ্তত প্ৰেছ মিট মহামান্য মুখ্যমন্ত্ৰী চলি থকা সময়তে এই প্ৰশ্ন উত্থাপন কৰিছে যে যোৰহাটৰ এমপি শ্ৰী গৌৰৱ গগৈ তেওঁ পাৰ্লিয়ামেণ্টত কংগ্ৰেছ দলৰ উপনেতা তেখেতৰ বিৰুদ্ধে পাকিস্তান লিংক সন্দৰ্ভত বৰ্তমানলৈ যিখিনি কথা মহামান্য মুখ্যমন্ত্ৰীয়ে ৰাইজক অৱগত কৰিছে প্ৰেছ মিট যোগে বৰ্তমানলৈকে তেখেতে যিমানখিনি কথা সদৰি কৰিছে প্ৰধানতঃ আপুনি মোক সুধিছে যে কিবা আইনৰ উলংঘন গৌৰৱ গগৈ ডাঙৰীয়া বা তেখেতৰ পত্নীয়ে কোনো আইনৰ উলংঘন কৰিছে নেকি এজন ভাৰতীয় নাগৰিক হিচাপে তেখেতৰ বক্তব্যৰ পৰা মহামান্য মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা এটা কথা সহজেই অনুমেয় যে গৌৰৱ গগৈৰ পত্নী তেখেতে লিড পাকিস্তান আৰু লিড ইণ্ডিয়াৰ পৰা যি দৰমহা লৈছিলে সেই দৰমহা নিশ্চিতভাৱে যি এগ্ৰিমেণ্টৰ কথা মহামান্য মুখ্যমন্ত্ৰীয়ে কৈছে তাৰ পৰা সহজেই অনুমেয় যে যিখিনি টকা তেখেতে দৰমহা হিচাপে গৌৰৱ গগৈৰ পত্নীয়ে পাইছিলে ভাৰতবৰ্ষত থাকি লিড পাকিস্তানৰ পৰা অহা কণ্ট্ৰিবিউশ্যনৰ জৰিয়তে নিশ্চিতভাৱে সেই কাৰ্যৰ জৰিয়তে তদন্ত কৰাৰ যথেষ্ট থল আছে যে সেই দৰমহা প্ৰাপ্তিৰ জৰিয়তে পাকিস্তানৰ পৰা অহা পুঁজিৰ জৰিয়তে তেখেতে যি দৰমহা লিড ইণ্ডিয়াৰ পৰা পাইছিলে তাৰ জৰিয়তে ফৰেইন কণ্ট্ৰিবিউশ্যন ৰেগুলেশ্যন এক্টৰ উলংঘন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আজিৰ তাৰিখতো গৌৰৱ গগৈ যি সময়ত প্ৰতিদ্বন্দ্বিতা কৰি গণতান্ত্ৰিকভাৱে পাৰ্লিয়ামেণ্টলৈ ইলেক্ট হৈছিলে সেই সময়ত যি শপতনামা দাখিল কৰিছিলে তাত পাকিস্তানত বৰ্তি থকা একাউণ্টৰ বিষয়ে অৱগত কৰিছিলে নে নাই ই এটা প্ৰশ্নবোধক চিন যদি অৱগত কৰিছিলে আৰু সেই একাউণ্ট যদি বৰ্তি আছে আৰু যদি অৱগত কৰা নাই সেই একাউণ্ট বৰ্তমানেও যদি বৰ্তি আছে নিশ্চিতভাৱে ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল ছেক্টৰো উলংঘন হোৱাৰ সম্ভাৱনা নথকা নহয় সেই দিশতো সঠিক তদন্ত হোৱাটো কাম্য বুলি অসম তথা ভাৰতৰ ৰাইজে নিশ্চয় চিন্তা কৰাৰ থল আছে গৌৰৱ গগৈৰ পত্নীয়ে লিড পাকিস্তানৰ মুৰব্বী এটি শেখলৈ যি পত্ৰ প্ৰেৰণ কৰিছিলে সেই পত্ৰত লিপিবদ্ধ আকাৰত তেখেতে কিছুমান IB ৰিপৰ্টৰ কথা উল্লেখ কৰিছিলে আৰু IB ৰিপৰ্টৰ কথা উল্লেখ কৰোঁতে এটা কথা প্ৰতীয়মান হয় যে গৌৰৱ গগৈৰ পত্নী সেই IB ৰিপৰ্টসমূহৰ তথ্য কিদৰে পাইছিলে সেইটো এটা ডাঙৰ প্ৰশ্নবোধক থিন আৰু ইয়াৰ জৰিয়তে অফিচিয়েল সিক্ৰেট ছেক্টৰো উলংঘন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে SITয়ে যি তদন্ত কৰিছিলে সেই তদন্ত নিশ্চয় যোৱাকালি কেবিনেট ডিচিশ্যন হৈছে এটাক প্ৰেৰণ কৰা হ'ব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈ আৰু যিহেতু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ যথেষ্ট থল আছে সমল SITয়ে আহৰণ কৰিছে আৰু তাক কেবিনেটত দাখিল কৰা হৈছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত যি এজেঞ্চিৰ জৰিয়তে চেণ্ট্ৰেল এজেঞ্চিৰ জৰিয়তে আহি থকা দিনবিলাকত এই বিষয়বস্তুটোৰ ওপৰত আৰু তদন্ত কৰা হ'ব সেইটো তয় কৰিব
মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে, চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনো হ'ব পাৰে, নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিও হ'ব পাৰে। কিন্তু তদন্ত যে হ'ব আৰু তদন্তত যে যি জুলুঙৰ মেকুৰী বৰ্তমানলৈকে ওলাইছে, যিখিনি মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যৰ পৰা ৰাইজ প্ৰতীয়মান হৈছে, নিশ্চিতভাৱে সঠিক দিশত তদন্ত হ'ব লাগে। কিয়নো ভাৰত বিৰোধী শক্তি ভাৰতবৰ্ষৰ বুকুতে যদি মূৰ দাঙি উঠে, তাকো ৰাজনৈতিক নেতা হিচাপে আৰু গণতান্ত্ৰিকভাৱে নিৰ্বাচিত নেতা হিচাপে যদি ভাৰতবৰ্ষত নেতৃত্ব বহন কৰি পাকিস্তানীপন্থী কাম কৰি যায়, নিশ্চিতভাৱে সেইটো ভাৰতীয় গণতন্ত্ৰৰ বাবে এটা ক'লা দিন। আৰু এই সমূহ অপশক্তিক সমূলঞ্চে নিপাত নিয়াব লাগে। আৰু সেইবাবেই নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে হওক বা চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনেই হওক, ইয়াৰ ওপৰত সুতদন্ত নিশ্চয় চেণ্ট্ৰেল হোম মিনিষ্ট্ৰীয়ে কৰিব বুলি অসম আৰু ভাৰতবৰ্ষৰ ৰাইজ আশাবাদী। জুলুঙৰ মেকুৰী ইতিমধ্যেই বাহিৰলৈ ওলাইছে। ইয়াতকৈ আৰু বহুত দিশ, ক'লা দিশ উন্মোচিত হ'ব, যাৰ জৰিয়তে নিশ্চিতভাৱে দোষীয়ে বিচাৰৰ কাঠগড়াত উঠিব লাগিব। আৰু তাতোকৈ ডাঙৰ কথা, চিৰবৈৰী পাকিস্তান প্ৰেমী শক্তি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যদি নেতা নিৰ্বাচিত হয় ভাৰতবৰ্ষৰ বুকুত, আৰু তেনে নেতাই যদি ভাৰতবৰ্ষত থাকি পাকিস্তানৰ সপক্ষে কাম কৰি যায়, নিশ্চিতভাৱে তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। এনে অপশক্তিসমূহ যাতে সমূলঞ্চে নাইকিয়া হৈ যায় সুতদন্তৰ জৰিয়তে, তাৰ বাবে প্ৰতিজন ভাৰতীয় নাগৰিক আশাবাদী হৈ ৰৈছে। আজিৰ তাৰিখত ইমানেই। ধন্যবাদ।